লোকেল চিকেন সকলোৱে ভাল পায় নহয়। আহকচোন আজি মই লোকেল চিকেনখিনি সহজতে উপায়েৰে মই কেনেকৈ বনাব পাৰোঁ তাকে আপোনালোকক দেখুৱাওঁ। প্ৰথমতে দিলোঁ মই নিমখ, হালধি, জলকীয়া, ঘৰতে বনোৱা মছলা আৰু দৈ, আদা নহৰু পেষ্ট আৰু অলপমান কেঁচা পিঁয়াজ দি পেলাই ভালকৈ সানি ল'লোঁ। তাৰ অকণমান মিঠাতেল আৰু অকণমান নেমু চেপি ল'লোঁ। ভালকৈ সানি আধা ঘণ্টামান মই ৰাখি থ'লোঁ। তাৰ পাছতে মই কেৰাহীত অকণমান তেল লৈ পেলাই তেজপাত দুখিলা, লং ইলাচি, ডালচেনি, তাৰপাছত পিঁয়াজ অলপমান দি এইখিনি পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। ভজা হ'ল, তাৰ পাছতে মই দিলোঁ অলপ বিলাহী। তাৰ পাছতে মই এই মেৰিনেট কৰি থোৱা চিকেনখিনি তাতে ঢালি দিলোঁ। গোটেইখিনি চিকেন ঢলাৰ পাছত ভালকৈ মই চামুচখনে লৰাই ঢাকনাখন লগাই দিলোঁ। এইফালে মই অকণমান পোলাও পাতিব লৈছোঁ। প্ৰথমতে দেখিলে নহয়, তেলতে প্ৰথমতে মই তেজপাত দিলোঁ, তাৰপিছত আদা নহৰু, তাৰপিছত পিঁয়াজ দি ভালকৈ লৰাই ল'লোঁ ৰঙচুৱা হোৱালৈকে। আদা নহৰু পেষ্ট ভালকৈ লৰাই মেলি তাৰপিছতে মই চাউলখিনি ইয়াতে দি দিম। চাউলতে মই নিমখ দিয়া আছে। গোটেইখিনি দি পেলাই ভালকৈ ভাজিব লাগে চাউলখিনি। ভালকৈ ভজা হৈ যোৱাৰ পাছতে মই আন্দাজমতে পানী অলপ দি দিলোঁ। দিয়া দেখিছে নহয়। তাৰ পাছতে মই ঢাকনাখন লগাই দিলোঁ। ইফালে মোৰ চিকেনখিনি হৈছে নহয়। ওপৰতে মই অলপ কষ্টুৰি মেথি দি দিলোঁ। ইফালে মই বাতি এটাতে মই অকণমান এই ঘৰতে বনোৱা দৈ আছিল, তাকে মই বাতিটো উলিয়াই ল'লোঁ কেইচামুচমান। চাওক ভালকৈ লৰাই লৈছোঁ। ৰাইতা বনাম। তাৰপিছতে ইয়াতে অলপ সৰুকৈ তিয়ঁহ কাটিলোঁ, অকণমান পিঁয়াজ, জলকীয়া গুড়ি, নিমখ আৰু অকণমান মই নিমখ দি পেলাই ভালকৈ লৰাই দিলোঁ। ৰেডি হৈ গ'ল নহয় চিকেন ৰাইতা পোলাও।